Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল মই আজি খেতিত অকমান কাম কৰিবলৈ আইছো। তাৰ মাজদি আপোনালোকলৈ এটা ভিডিও পঠিয়াই দিম। আজি মোৰ আলোচ্য বিষয় লোকেল তিয়হৰ খেতি। তো খেতিত গছৰ গুৰিবিলাক অকমান সাফা কৰিলো। বা লেবাৰ আহিছিল। লেবাৰক লগত লৈ মিনে খেতিত অকমান কাম কৰিলো। হলেও প্ৰখৰ ৰ'দ এই ৰ'দত থাকিব পৰা নাযায়। তো বন্ধুসকল আপোনালোকৰ খবৰ কেনে আছে আপোনালোকে মোক কমেন্ট কৰি জনাব আপোনালোকে মোৰ ভিডিওটো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো গাত কাপোৰ হিমান ৰাখিব পৰা নাই ৰ'দ বেছি হলেও আপোনালোকৰ লৈ মই ভিডিও এটা দিবৰ কাৰণে প্ৰস্তুতি লৈছো তো দেৰি নকৰি আৰম্ভ কৰিবলৈ গৈ আছো তো তিয়হৰ খেতি এটো খেতি যে আপোনালোকে চাই আছে এটো হল লোকেল জাতীয় তিয়হ এই তিয়হৰ খেতিত কি কাম কৰা হল কি পদ্ধতি অৱলম্বন কৰা হল মই আপোনালোকক আজিৰ এই ভিডিওটো A to Z ভিডিওটোৰ মাজেদি কৈ দিম আপোনালোকে যদি মোৰ ভিডিওটো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই তেনেহলে আপোনালোকে আৰু বেলেগক খুদিব নালাগে যে খেতি কেনেকৈ কৰিব লাগে লোকেল তিয়হৰ বিশেষকৈ এটা কথাই কও কি আমাৰ মানুহখিনিয়ে মোটামুটি লোকেল তিয়হৰ ওপৰত বহুত আকৰ্ষিত খাবৰ কাৰণেও বহুত ভাল তো এই খেতি কেনেকৈ কৰিম আৰম্ভ কৰা যাক এই খেতি কৰিবলৈ হলে বাম মাটিৰ প্ৰয়োজন হ'ব আৰু এই তিয়হৰ গুটি আপোনালোকে যে খেতিত দিব তাৰ আগতে ট্ৰেক্টৰে ধুনিয়াকৈ হাল মাৰিব বৰ্তমান কিন্তু গৰু হাল আমাৰ মাজৰ পৰা নোহোৱা হৈ গেল আগতে সৰু থাকোতে দেখা পাইছিলো ইমান গৰু হাল প্ৰতিটো ঘৰত 2-3 জোৰকে গৰু হাল পোৱা গৈছিল এতিয়া ধৰক আমি লাহে লাহে বৈজ্ঞানিক পদ্ধতি মতে খেতি বাতি কৰিবৰ কাৰণে প্ৰস্তুতি লৈছো তো খেতিৰ সজলি হিচাপে আমি ট্ৰেক্টৰ ব্যৱহাৰ কৰো তো ট্ৰেক্টৰেদি ধুনিয়াকৈ হাল মাৰি ময়াই ধুলিময় কৰি তাৰ পিছত আপোনালোকে বজাৰৰ পৰা উন্নত জাতৰ গুটি আপোনালোকে ক্ৰয় কৰি আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব লগোৱাটো বেছি ডাঙৰ কথা নহয় কিন্তু খেতিত আপোনালোকে যে গুটি দিব তাৰ আগতে মই আপোনালোকক আজি শিকাই দি আছো আপোনালোকে খেতিত যেতিয়া হাল মাৰিব তেতিয়া আপোনালোকে হলে লিকুইড নহলে চুন হিচিব তাৰ মাজত আকৌ হাল মাৰিলে ময়ালে ধুলিময় কৰি তাৰ পিছত লগাব গছৰ পৰা গছৰ দূৰত্ব 3 ফুট হাৰিৰ পৰা হাৰিৰ দূৰত্ব 3 ফুট কৈ ৰাখিলে ইফালে ওপৰত চাং দিয়া হল ইফালে প্লাষ্টিক দিয়া হৈ আছে ওপৰত যেটো খুটা বুলি কও তো ঠিকে আছে হেখিনি পিছত দেখুৱাই দিম তাৰ আগতে আপোনালোকক কৈছো গছৰ বৰ্তমান যেটো বৰ্ষাৰ সময় জুলাই আগষ্ট মাহত কৰা খেতি এটা কিন্তু বৰখুনে কিন্তু হংগনাই বৰখুন পৰি থাকিব গছ হিপাবিলাক নষ্ট হোৱাৰ সম্ভাৱনা থাকিব সেই কাৰণে মই আপোনালোকক কৈছো গছৰ হিপাত যাতে পানী জমা নহয় গছবিলাক যাতে শুকাই লেৰেলি না যায় তাৰ কাৰণে আপোনালোকক এটা ঔষধৰ কথা কৈছো হেতুৰ নাম হল স্বাধীন সেই স্বাধীন পাউডাৰটো আপোনালোকে ইউৰিয়াৰ লগত মিক্স কৰি গুটি খেতিত হিচি তাৰ পিছত আপোনালোকে গুটি খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ব গছৰ বয়স যেতিয়া এসপ্তাহ হৈ যাব তেতিয়া আপোনালোকে খেতিত লব্ৰিও স্প্ৰে কৰিব ৰিলিক স্প্ৰে কৰিব দাহাত স্প্ৰে কৰিব এতিয়া গছৰ বয়স কিন্তু 18 দিন হৈ আছে এতিয়া দাহাতৰ প্ৰয়োজন হৈছে গছৰ আগবিলাক উলাই আছে সেই কাৰণে দাহাত স্প্ৰে কৰিব লাগিব আৰু মাজে মাজে পকেট দিব পকেট দিলে কি হয় দাহাতৰ কাম হল এই গছৰ পাতবিলাক যে আছে এই পাতবিলাক শুকাই যায় ফুলি যায় লেৰেলি যায় আৰু এই আগবিলাক কেচুৰি মাৰি দিয়ে আৰু পকেটৰ কাম হল এটো যে এই গছৰ আগবিলাকে এই এনেকুৱা ধৰণৰ পোকবিলাক চিটকা পোকবিলাকে খাই থাকে হেতুক আতৰাবৰ কাৰণে পকেট স্প্ৰে কৰিব লাগে লব্ৰিওৰ কামে হল এই সৰু সৰু এক ধৰণৰ চিটকা পোক থাকে সেই পোকবিলাকে খেতিত নানান ধৰণৰ সমস্যা সৃষ্টি কৰে আৰু আগবিলাক কাটি দিয়ে আৰু গছবিলাক বৃদ্ধিত তাৰমানে নানান ধৰণৰ সমস্যাৰ সৃষ্টি কৰে তো বন্ধুসকল এই খেতিত কি ধৰণৰ বিধান লগোৱা হৈছে মই আজি আপোনালোকক এই ভিডিওটোৰ মাজেদি কৈ দিলো তাৰ আগত আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ আমি জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিও অলৰেডি আপোনালোকক দিয়ে থাকিব পাৰো বা আপোনালোকে নোটিফিকেশন পাই থাকে তো কথা হল এই খেতিটোত অলৰেডি গিৰি সিডল যেটো
ৰেনো ষ্টাৰ এইটো বীজ লগোৱা হৈছে। গিৰি চিড আপোনালোকে লাগিলে টুকাই ৰাখক। গিৰি চিডৰ ৰেনো ষ্টাৰ এই বীজটো আপোনালোকে জুলাই আগষ্ট মাহত আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। দোকানীসকলে বা আজিকালি নানান ধৰণৰ কোম্পানীৰ এজেণ্টবিলাকে নানান ধৰণৰ বীজৰ কথা ক'ব। আপোনালোকে পৰাপক্ষত সেইবিলাক বীজ আপোনালোকৰ খেতিত নলগাব। খেতিত কিন্তু প্ৰডাকশ্যন কম হোৱাৰ সম্ভাৱনা থাকে। হ'লেও মই আগতীয়াকৈ নকওঁ, কিন্তু আজিকালি নানান ধৰণৰ সমস্যা, আজিকালি বীজৰ ভিতৰতো নানান ধৰণৰ খেলি মেলি হৈ থাকে। কোম্পানীয়ে ভাল বীজ আমাৰ মাজত দিয়ে, কিন্তু তাৰ মাজৰ পৰাও কিন্তু 2 নম্বৰী কৰি পেলাই গুটিৰ মাজত আকৌ গুটিবিলাক মিক্স দিয়ে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, এজেণ্টবিলাকে যি ধৰণৰ গুটিবিলাক আমাক দিব সেইবিলাক আপোনালোকে নলগাব। চিধা দোকানত যাব, এগ্ৰিকালচাৰ দোকানৰ পৰা কিনি আপোনালোকে লগাব। চাওক, কিমান টকা খৰচ কৰি যদি আপোনালোকে খেতিৰ পৰা ভাল এটা ফলনে নাপায়, তেনেহ'লে কিন্তু সেই খেতি কৰাতকৈ নকৰাই ভাল। এতিয়া মই আলোচনা কৰিম এই খেতিত গছবিলাক যে ইমান ডাঙৰ হ'ল বা আপোনালোকে লগাইছে, গছৰ বয়স এনেকুৱা হৈছে, তো সেই মতে আপোনালোকে খেতিত কি কৰিব লাগিব? আপোনালোকে পইণ্ট আকাৰে সাৰ দিব লাগিব। চাৰিওফালে পইণ্ট আকাৰে সাৰ আপোনালোকে নিশ্চয় বুজি পাইছে। ধৰক ইয়াত এটা গছ আছে, গছৰ চাৰিওফালে দিব লাগিব। ইয়াত কিন্তু পইণ্ট আকাৰে দিয়া হৈছিল। গাঁত খান্দি অলপ নিকানি কৰি তাৰ ওপৰত সাৰ দি মাটিৰে ঢাকি ৰাখিব, আৰু সেই আকাৰে সাৰ দিব। প্ৰতি বিঘাত 10-ৰ পৰা 12 কিলো DAP, 10-ৰ পৰা 12 কিলো ইউৰিয়া। তাৰপিছত আপোনালোকে দানা দিব। দানাটোৰ নাম হ'ল কোৱালিটি স্পেচিয়েল গোল্ড, আৰু এটা হ'ল কোৱালিটি স্পেচিয়েল চয়েল। এইবিলাক দিব। আৰু মাজে মাজে আপোনালোকে এনেকুৱা ধৰণৰ ৰাউণ্ড সাৰ বা পইণ্ট আকাৰে সাৰ দিয়াৰ পিছত আপোনালোকৰ খেতিত আপোনালোকে মেগনেছিয়াম আৰু কেলছিয়াম দানা অলপ মাজে মাজে দি দিব। 5 কিলোকৈ দিলেই হ'ল বিঘা প্ৰতি। 5-ৰ পৰা 7 কিলো দিলেও কোনো ক্ষতি নাই। দানা আমি অলপ বেছিকৈ খটালেও আমাৰ কোনো ধৰণৰ অসুবিধা নহয়। তো বন্ধুসকল, এই পদ্ধতিমতে আপোনালোকে খেতি কৰিব। আৰু এটা কথা আপোনালোকে সাৱধানতা অৱলম্বন কৰিব, গছৰ পাতত কিন্তু সেদুৰি পোকৰ নিচিনা এক ধৰণৰ পোক থাকে, সেইবিলাক আঁতৰাবৰ কাৰণে ডাষ্টাৰ্ট স্প্ৰে কৰিব লাগিব। এই ডাষ্টাৰ্ট ঔষধটো কিন্তু সঘনাই য'তে ত'তে পোৱা নাযায়। যদি আপোনালোকৰ তেনেকুৱা ঔষধৰ প্ৰয়োজন হৈছে, দানাৰ প্ৰয়োজন হৈছে, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ দানা ঔষধৰ যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। কিন্তু কথা হ'ল কি, এইটো সময়তে যদি আপোনালোকে ফুলকবি, বন্ধাকবি, ওলকবি, গাজৰ, মূলা এনেকুৱা ধৰণৰ গুটি আপোনালোকে যদি খেতি কৰিম বুলি ভাবিছে, তেনেহ'লে কিন্তু গুটি কোম্পানীয়ে কিন্তু আমাৰ মাজত এণ্ট্ৰি কৰিছে। এতিয়া আপোনালোকে গুটি অহৰহে পায়ে থাকিব। আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক নাম্বাৰ 1 গুটি আপোনালোকৰ কাৰণে পঠিয়াবৰ কাৰণে প্ৰস্তুতি ল'ম। তো আপোনালোকে য'ৰ পৰাই নাচাওক, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকক আশা কৰোঁ আপোনালোকৰ আৰু কোনো ধৰণৰ অসুবিধা নহ'ব। তো চাং দিয়া হ'ল, চাঙত নানান ধৰণৰ সমস্যা হয়, পোকে ডিষ্টাৰ্ব কৰি থাকে। পোকৰ ঔষধো যদি লাগে আপোনালোকে মোক জনাব, ভিটামিন যদি লাগে জনাব, মই আপোনালোকক A to Z সহায় কৰিম। তো কথা হ'ল বন্ধুসকল, আপোনালোকে বেলেগ ইউটিউবাৰৰ পৰা এনেকুৱা ধৰণৰ সহায় সহযোগিতা আশা কৰোঁ আপোনালোকে নাপাবই। মই যিখিনি কথা আপোনালোকক কওঁ, আপোনালোকে ফোন মাৰিব। ডিছক্ৰিপশ্যনত থাম্বনেইলত মই অলৰেডি নাম্বাৰ দি থৈছোঁ, আপোনালোকে নাম্বাৰ সংগ্ৰহ কৰি মোক ফোন মাৰিব। মই যেনেকৈ একদম A to Z সহায় কৰি থাকোঁ, বেলেগে সহায় নকৰিব পাৰে বা মোতকৈ আকৌ বেছি সহায় কৰিব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু কথা হ'ল, মই আপোনালোকক আশা কৰোঁ কি A to Z আপোনালোকক যোগান ধৰিবৰ কাৰণে মই প্ৰস্তুতি লৈছোঁ। মোৰ এটাই কথা, আপোনালোকে খেতি কৰা শিকিব লাগিব। আপোনালোকে খেতিৰ পৰা উৎপাদন কৰিব পৰা হ'ব লাগিব। খেতিৰ পৰা আপোনালোকে যথেষ্ট টকা উপাৰ্জন কৰিব পৰা হ'ব লাগিব। সেইমতে যদি আপোনালোকে উপাৰ্জন, ভাল এটা টকা, ভাল এটা ফলন পায়, তেনেহ'লে মোৰো ভাল লাগিব। মই নিজেও আনন্দিত হ'ম বুলি মই আশা ৰাখিলোঁ। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। প্ৰতি বিঘাৰ পৰা যাতে আপোনালোকে লোকেল তিয়ঁহ 3 কুইণ্টেল 4 কুইণ্টেলকৈ উঠাই আপোনালোকে এদিন পিছে বিকিব পাৰে, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।